আমাৰ জীৱনত ভাল কাম কেনেদৰে প্ৰকাশ পাই উঠিব পাৰে? নমস্কাৰ, আমাৰ ভক্তিবচন অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছোঁ। খ্ৰীষ্টীয় বিশ্বাসী লোকসকলৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা এই ভক্তিবচন অনুষ্ঠানটো হৈছে বাইবেল অধ্যয়নৰ ধাৰাবাহিক অসমীয়া অনুষ্ঠান। বাইবেলৰ গোটেই ৬৬খন পুস্তকৰে আমি ইয়াত অধ্যয়ন কৰিম। এই অনুষ্ঠানটো নিয়মিতভাৱে শুনি থাকিলে আমাৰ দৰ্শকসকলে গোটেইখন বাইবেল চোৱাৰ আৰু বুজি পোৱাৰ এটা সুযোগ পাব। প্ৰিয় দৰ্শক, আপুনি যদি আমাৰ এই অনুষ্ঠানটো নিয়মিতভাৱে শুনি আছে, তেনেহ'লে আপুনি নিশ্চয় জানে যে আমাৰ আগৰটো অনুষ্ঠানত বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ জিৰিমিয়া ভাৱবাদীৰ পুস্তকৰ 11 নম্বৰ অধ্যায়ৰ পৰা 13 নম্বৰ অধ্যায়ৰ ভিত্তিত আলোচনা আগবঢ়োৱা হৈছিল। আজিৰ অনুষ্ঠানত এই জিৰিমিয়া পুস্তকৰ 14 পৰা 17 নম্বৰ অধ্যায়ৰ ভিত্তিত আলোচনা আগবঢ়োৱা হ'ব। 11 আৰু 12 অধ্যায়ত জিৰিমিয়াই লোকসমূহক এটা প্ৰচণ্ড বাৰ্তা প্ৰদান কৰিছে, আৰু এইটো আছিল লোকসকলৰ আগত বিধান পুস্তক পঢ়াৰ পিছত। 10 আজ্ঞা দিয়াৰ পিছত ঈশ্বৰে কিছুমান বিচাৰ ঘোষণা কৰি দিছিল, যদিহে মানুহবোৰে তেওঁৰ সেই বিধান অমান্য কৰে। এইবোৰ কথাতেই জিৰিমিয়াই গুৰুত্ব আৰোপ কৰিছে, বিধানৰ সেইবোৰ দি যিবোৰে আমি আমাৰ জীৱন কেনেদৰে যাপন কৰিব লাগে সেই ক্ষেত্ৰত নীতি নিৰ্ধাৰণ কৰে, সেই সকলো দিশৰ কথা। ঈশ্বৰৰ নিৰ্দেশ মতে জিৰিমিয়াই কঁকালৰ টঙালিডাল ফৰাত নদীৰ শিলৰ ফাটত লুকুৱাই ৰাখিছিল। তেনেদৰে থৈ দিয়া জিৰিমিয়াৰ কঁকালৰ টঙালিডাল নষ্ট হৈ গ'ল, ব্যৱহাৰৰ অনুপযোগী হৈ গ'ল, একো কামত নহা হ'ল। তাৰ দ্বাৰা ঈশ্বৰে এইটো বুজাইছিল যে ইছৰাইল জাতিক তেওঁ কঁকালৰ টঙালি স্বৰূপে বাছি লৈছিল, কিন্তু তেওঁলোকে বাৰে বাৰে ঈশ্বৰক পিঠি দি অধৰ্মৰ মাজত ডুব যোৱাৰ বাবে তেওঁলোকৰো সেই একে অৱস্থা হ'ব, য'ত তেওঁলোকৰ বাবে কোনো আশা নাই। তেওঁ যে তেওঁলোকক বেবিলনৰ বন্দীত্বলৈ পঠিয়াবলৈ গৈ আছে সেই কথা জনাই দিছিল। এই পৰ্যন্ত জিৰিমিয়া ভাৱবাদীয়ে জোচিয়া ৰজাৰ ৰাজত্বকালত কৰি থকা ভাৱবাণীৰ বিষয়ে আমি পঢ়িবলৈ পালোঁ। কিন্তু এতিয়া আমি জিহুৱাকিম ৰজাৰ ৰাজত্বকালত তেওঁক এটা ভাৱবাণী কৰা দেখিবলৈ পাওঁ। ৰজা জোচিয়াই তেওঁৰ ৰাজত্বকালৰ শেষ সময়ছোৱাত এটা অতি মূৰ্খৰ কাম এটা কৰিছিল। তেওঁ মিছৰৰ ফৌৰন নখুৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ ওলাই গৈছিল, আৰু তাতেই মগিদোত জোচিয়াক বধ কৰা হ'ল। জিৰিমিয়াই তেওঁৰ কাৰণে শোক কৰিলে। তেওঁ আছিল জিৰিমিয়াৰ বন্ধু। জোচিয়াৰ মৃত্যুৰ পিছত যিহুদী জাতিটোৱে পুনৰ ঈশ্বৰৰ প্ৰতি পিঠি দি আগৰ নিচিনাকৈ নানান ধৰণৰ সেৱা পূজা আদিত ব্যস্ত হ'বলৈ ধৰিলে। তাৰ ফলস্বৰূপে জাতিটোৰ অধপতন আৰম্ভ হৈছিল। তেওঁলোকৰ অধপতনটো অতি দ্ৰুত আৰু ভয়ংকৰ আছিল। আমি সেই বিষয়ে এই খণ্ডত জানিবলৈ পাম। কথাবোৰ অধিক বহলাই চাবলৈ আহকচোন। এতিয়া আমি মূল আলোচনাটোৰ মাজলৈ আগবাঢ়ি যাওঁ। আমাৰ পৰম পবিত্ৰ প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ। প্ৰিয় শ্ৰোতা, আশা কৰোঁ মহান পিতা পৰমেশ্বৰৰ মহান অনুগ্ৰহত আপুনি ভালে কুশলে আছে। প্ৰিয় শ্ৰোতা, আপুনি যদি আমাৰ এই ভক্তিবচন অনুষ্ঠানটো নিয়মিতভাৱে শুনি আছে, তেনেহ'লে আপুনি এই কথা নিশ্চয় জানে যে আমি আজি কিছুদিন ধৰি বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ জিৰিমিয়া ভাৱবাদীৰ পুস্তকখন অধ্যয়ন কৰি আছোঁ, নহয় জানো? জিৰিমিয়া ভাৱবাদীৰ যোগেদি জিহুদাৰ লোকসকললৈ ঈশ্বৰৰ বাক্য আহিছিল। ইতিমধ্যে উত্তৰৰ ইছৰাইল ৰাজ্যৰ লোকবিলাকক ঈশ্বৰে তেওঁলোকৰ অবাধ্যতাৰ বাবে শাস্তি প্ৰদান কৰিছিল, আৰু তেওঁলোক শত্ৰুৰ হাতত পৰাস্ত হৈ বন্দী হৈ দেশান্তৰিত হ'ব লগা হৈছিল। জিহুদাৰ লোকসকলকো ঈশ্বৰে সাৱধানবাণী শুনাইছে, তেওঁলোক যাতে ভাল হয়, যাতে আন সকলো ত্যাগ কৰি তেওঁলোক ঈশ্বৰলৈ ঘূৰে। ইতিমধ্যে আমি এই জিৰিমিয়া পুস্তকৰ 13 নম্বৰ অধ্যায়লৈকে চালোঁ, আৰু আমি পালোঁ যে জিৰিমিয়া ভাৱবাদীয়ে জোচিয়া ৰজাৰ দিনত ভাৱবাণী ঘোষণা কৰি আছিল, আৰু ৰজায়ো তেওঁৰ লগত সহযোগ কৰি দেশৰ লোকসকলৰ মাজত পুনৰ জাগৰণ আনিছিল। কিন্তু ইয়াত আমি দেখিবলৈ পাম জিৰিমিয়া ভাৱবাদীয়ে জিহুৱাকিম ৰজাৰ দিনত ভাৱবাণী প্ৰচাৰ কৰাৰ কথা। জোচিয়া ৰজাই জিৰিমিয়াৰ ভাৱবাণীৰ সৈতে সহযোগ কৰিছিল,
কিন্তু জোচিয়াই মিছৰৰ ফৰৌন নখুৰ সৈতে যুঁজ কৰি মৰা পৰাত জিৰিমিয়াই মনত বৰ বেজাৰ পাইছিল আৰু ঈশ্বৰৰ আদেশৰ দৰে কাম কৰাত তেওঁ অকলশৰীয়া হৈ পৰিছিল। আৰু সঁচাকৈয়ে জোচিয়াৰ মৃত্যুৰ পাছত গোটেই যিহুদী জাতিটো পুনৰ আন দেৱ দেৱতাৰ পূজাত নিমজ্জিত হৈ পৰিছিল। সেয়ে আমি আমাৰ আজিৰ শাস্ত্ৰাংশৰ 14 নম্বৰ অধ্যায়টোত পাওঁ, জাতিটোৰ এই পাপৰ বাবে অনাবৃষ্টিৰ দ্বাৰাই জাতিটোক ঈশ্বৰে সতৰ্ক কৰি দিয়া। এই অনাবৃষ্টি আছিল অতিশয় অধিক আৰু ভয়ানক পৰ্যায়ৰ। শাস্ত্ৰত উল্লেখ থকা 13টা মহামাৰীৰ ভিতৰত এইটো এটা আছিল। এই আটাইবিলাকেই আছিল দেশখনৰ ওপৰত ঈশ্বৰৰ সুধবিচাৰ। জাতিটোৱে জীৱনৰ জল অৰ্থাৎ ঈশ্বৰক প্ৰত্যাখ্যান কৰি অনাবৃষ্টি বতৰ আৰু ফলহীন বৃক্ষ সদৃশ হৈ পৰিছিল। মাটিৰ পৃথিৱীত ঘটা খৰাং বতৰৰ নিচিনা আত্মিকভাৱে জাতিটোৰো যে হৃদয়ত আত্মিক খৰাং বতৰৰ সৃষ্টি হৈছিল, তাকে দেখুৱাবলৈ ঈশ্বৰে সেই খৰাং বতৰ পঠাই দিছিল। সেই খৰাং বতৰ বৰ ভীষণ ভয়ানক আছিল। এই কথা আমি পাওঁ এই জিৰিমিয়া পুস্তকৰ 14 নম্বৰ অধ্যায়ৰ 2 আৰু 3 নম্বৰ পদত। খৰাং বতৰৰ বাবে মাটি শুকাই ফাট মেলিছিল। খেতি বাতিৰ কোনো নামগোন্ধ নাছিল। জীৱ জন্তুবোৰেও ঘাঁহ পানীৰ অভাৱত পোৱালি জগাই মৰিবলৈ এৰি দিছিল। এই বিষয়ে আমি পাওঁ 14 নম্বৰ অধ্যায়ৰ 4 নম্বৰ পদৰ পৰা 6 নম্বৰ পদলৈকে। এতিয়া 14 নম্বৰ অধ্যায়ৰ 7 নম্বৰ পদৰ পৰা 9 নম্বৰ পদলৈ পোৱা যায় জিৰিমিয়াৰ প্ৰাৰ্থনা, যি প্ৰাৰ্থনাটো সকলো জাতিৰ বাবেই এটা আদৰ্শ প্ৰাৰ্থনা। এয়া লোকে লিখা শুভবাৰ্তা 18 নম্বৰ অধ্যায়ৰ 11 আৰু 12 নম্বৰ পদত নিজৰ ধাৰ্মিকতা প্ৰকাশ কৰি দেখুৱাবলৈ চেষ্টা কৰা সেই কপটীয়া ফৰিচীটোৰ প্ৰাৰ্থনাৰ নিচিনা প্ৰাৰ্থনা নহয়। খ্ৰীষ্টীয় লোকসকলৰ বাবে এয়া বাস্তৱিকতেই বৰ আদৰ্শৰ প্ৰাৰ্থনা। জিৰিমিয়াই জাতিটোৰ স্থান নিজে লৈ তেওঁলোকৰ মাজৰেই এজন পাপী ৰূপে নিজৰ পৰিচয় দিছে। প্ৰিয় শ্ৰোতা, আমি নেতৃত্ব বহন কৰোঁ মানুহৰ মান সমাদৰ আদায় কৰিবলৈ, সৰু সৰু ঈশ্বৰৰ দৰে সেৱা পূজা পাবলৈ। আচলতে আমি পেটে পেটে সেইটোকে বিচাৰোঁ। জিৰিমিয়াৰ নেতৃত্বৰ সৈতে জুখি চাবলৈ গ'লে আমাৰ নেতৃত্ববোৰ বৰ লাজ পাবলগীয়া নেতৃত্ব। কাৰণ আমিবিলাক আজিৰ নেতা নেত্ৰীয়ে আমাৰ নিজৰ লোকবিলাকৰ দুখত দুখী আৰু সুখত সুখী হৈ তেওঁলোকৰ মাজৰেই এজনৰ দৰে নিজৰ পৰিচয় নিদিওঁ। কাৰণ তেনে পৰিচয় দিবলৈ আমি ইচ্ছা নকৰোঁ। তেনেদৰে পৰিচয় দিবলৈ ইচ্ছা নকৰোঁ কাৰণ তেনে ইচ্ছাই আমাৰ আচলতে নাই। তেনে ইচ্ছা আমাৰ নাই কাৰণ আমাৰ ইচ্ছাবোৰ ঈশ্বৰৰ ইচ্ছাৰ লগত খাপ খোৱা ইচ্ছা নহয়। এই অধ্যায়টো অধ্যয়ন কৰি গ'লে আমি দেখিবলৈ পাম যে জাতিটো ঘিতমিত অন্ধকাৰৰ মাজত পৰি অ'ত ত'ত উজুতি খাব ধৰিছে। ভুৱা ভাৱবাণী প্ৰচাৰ কৰা ভাৱবাদীসকলে মিছাকৈয়ে শান্তিৰ কথা প্ৰচাৰ কৰে। জিৰিমিয়াৰ সময়তো তেনে ভুৱা ভাৱবাদীসকলে শান্তি বিৰাজ কৰিব বুলি মিছা ভাৱবাণী প্ৰচাৰ কৰিছিল। আনহাতে আমি দেখিবলৈ পাইছোঁ যে জোচিয়া ৰজাৰ মৃত্যুৰ পাছত জিৰিমিয়া অকলশৰীয়া হৈ পৰিছিল। তেওঁ ঠাৱৰ কৰিব পৰা নাছিল তেওঁ প্ৰচাৰ কৰি থকা ভাৱবাণীবোৰ শুদ্ধ নে অশুদ্ধ আছিল। সেয়েহে তেওঁ ঈশ্বৰৰ কাষ চাপিছিল। এই ক্ষেত্ৰত তেওঁ থিৰাংকৈ জানিবৰ বাবে ঈশ্বৰে তেওঁক জনাইছিল যে তেওঁহে তেওঁৰ ভাৱবাদী, বাকীবোৰ ভুৱা ভাৱবাণীৰ ভাৱবাদী। কিন্তু আমি দেখিবলৈ পাম যে ঈশ্বৰৰ ভাৱবাদীৰূপে জিৰিমিয়া কেনেকৈ জুইৰ মাজেৰে গমন কৰিব লাগিব। প্ৰিয় শ্ৰোতা, জিৰিমিয়াই যিহুদী জাতিটোৰ অহিতে যি ভীষণ ভাৱবাণী প্ৰচাৰ কৰিবলগীয়া হৈছিল, সেই ভাৱবাণীয়ে তেওঁৰ অন্তৰ ভাঙি চুৰমাৰ কৰি পেলাইছিল আৰু সেয়ে তেওঁ সেই ভাৱবাণী প্ৰচাৰ কৰাৰ লগে লগে উচুপি উচুপি ক্ৰদন কৰিছিল। তেওঁ ঈশ্বৰৰ ভাৱবাণীকেই কেৱল দিয়া নাছিল, বৰং সেই ভাৱবাণী দিয়াৰ লগে লগে তেনে কঠোৰ ব্যৱস্থা ল'ব লগা হোৱাৰ বাবে ঈশ্বৰে অন্তৰত কিমান আঘাত পাইছিল তাকো তেওঁ জিৰিমিয়াৰ উচুপনিৰ জৰিয়তেই প্ৰকাশ কৰিছিল। 14 নম্বৰ অধ্যায়ৰ 17 নম্বৰ পদত আমি এই কথা বুজি পাওঁ। জিৰিমিয়াই জাতিটোৰ কাৰণে প্ৰাৰ্থনা কৰিছিল ঠিকেই, কিন্তু তেওঁক ক'বলৈ ঈশ্বৰ জিহুৱাৰ আন বেলেগ কিবা কথা আছিল আৰু তাকেই আমি 15 নম্বৰ অধ্যায়ত পঢ়িবলৈ পাওঁ।
এই বেলেগ কথাটো হৈছে যে জাতিটোৰ ইচ্ছাকৃত অপৰাধৰ বাবে জিৰিমিয়াই জাতিটোৰ কাৰণে প্ৰাৰ্থনা কৰিলেও ঈশ্বৰৰ মন সলনি কৰিব নোৱাৰে। ঈশ্বৰৰ মন সলনি নহয়। ঈশ্বৰে জিৰিমিয়াক স্পষ্টভাৱে জনাই দিছিল যে কেৱল জিৰিমিয়াই কিয়, আনকি আগৰ কালৰ মুচি আৰু চমুৱেলে প্ৰাৰ্থনা কৰিলেও তেওঁৰ মন জাতিটোৰ প্ৰতি সদয় নহ'ব, কাৰণ তেওঁলোক তেওঁৰ পৰা অতি অধিক দূৰলৈ গুচি গৈছিল। ঈশ্বৰক তেওঁলোকে ত্যাগ কৰিছিল আৰু তেওঁলোকক ক্ষমা কৰি কৰি ঈশ্বৰে আমনি পাইছিল। ইয়াত ঈশ্বৰে মুচি আৰু চমুৱেলৰ প্ৰাৰ্থনাৰ বিষয়ে উল্লেখ কৰিছে, কাৰণ তেওঁলোকৰ প্ৰাৰ্থনাৰ বাবে ঈশ্বৰে এই জাতিটোক ক্ষমা কৰি তেওঁলোকৰ মংগল কৰিছিল। কিন্তু এতিয়া স্বয়ং তেওঁলোকৰ প্ৰাৰ্থনাৰ ফলতো ঈশ্বৰৰ মন সলনি অথবা সদয় নহ'লহেঁতেন। প্ৰিয় শ্ৰোতা, বিশ্বাসৰ ক্ষেত্ৰত কোনো জাতি বা কোনো ব্যক্তিয়ে জানো এনে ল'ৰা ধেমালি কৰিব লাগে? এই ক্ষেত্ৰত আমি নিজকো পৰীক্ষা কৰি চাব পাৰোঁ। প্ৰভুৱে ক্ষমা কৰি কৰি আমনি পোৱাকৈ আমি তেওঁৰে সৈতে ল'ৰা ধেমালি কৰি আছোঁ নেকি বাৰু? 15 নম্বৰ অধ্যায়ৰ 10 নম্বৰ পদৰ পৰা আমি পাওঁ জিৰিমিয়াই নিজক ধিক্কাৰ দিয়াৰ কথা। কাৰণ প্ৰভুৰ ভাৱবাণী প্ৰচাৰ কৰিবলৈ গৈ তেওঁ সকলো মানুহৰেই শত্ৰু হ'বলগীয়া হৈছিল। এনে ৰূপে তেওঁক মানুহে শত্ৰুজ্ঞান কৰিছিল। তেওঁ যেন সুতৰ নিমিত্তে টকা ধাৰে দিছিল, নাইবা সুতৰ নিমিত্তে টকা ধাৰে লৈছিল। এই দুটাৰ কোনোটোকে নকৰিও তেওঁ মানুহৰ শত্ৰু হ'বলগীয়া হৈছিল। সঁচা প্ৰিয় শ্ৰোতা, টকা ধাৰে দিলে বা ধাৰে ল'লে ঠিক সময়ত ঘূৰাই নাপালে নাইবা ঘূৰাই দিব নোৱাৰিলে শত্ৰু হ'বলগীয়া হয়। এই ক্ষেত্ৰত অভিজ্ঞতা নথকা মানুহে ধাৰে লৈ চাব পাৰে বা ধাৰ দি চাব পাৰে, কিন্তু সেই অভিজ্ঞতা বৰ বেয়া অভিজ্ঞতা। প্ৰিয় শ্ৰোতা, আচলতে এনেদৰে ধাৰে দিয়া বা ধাৰে লোৱা বিষয়টোৱেই আমি এৰাই চলিব পাৰিলে ভাল। জিৰিমিয়াই ঈশ্বৰৰ পবিত্ৰ বচন অধ্যয়ন কৰি সেইবোৰ আত্মিক আহাৰ ৰূপে ভোজন পান কৰি সান্তনা লাভ কৰিছিল। এই কথা আমি পঢ়িবলৈ পাওঁ 15 নম্বৰ অধ্যায়ৰ 16 নম্বৰ পদত। মনত ৰাখিব প্ৰিয় শ্ৰোতা, যে জিৰিমিয়া ডাঙৰ বিপদৰ সন্মুখীন হৈছিল। তেওঁৰ নগৰখনে তেওঁক অগ্ৰাহ্য কৰিছিল, তেওঁৰ পৰিয়ালে তেওঁক প্ৰত্যাখ্যান কৰিছিল। কিন্তু তেতিয়াও ঈশ্বৰে তেওঁক কি কৈছিল জানেনে প্ৰিয় শ্ৰোতা? ঈশ্বৰে তেওঁক কৈছিল, তুমি দপ দপকৈ জ্বলি থকা অগ্নিৰ মাজেৰে চলি থাকা, মই তোমাক উদ্ধাৰ কৰিম। 15 নম্বৰ অধ্যায়ৰ 20 আৰু 21 নম্বৰ পদ। এতিয়া আমি 16 নম্বৰ আৰু 17 নম্বৰ অধ্যায়ৰ পৰা চাওঁ হওক। ঈশ্বৰ জিহুৱাই জিৰিমিয়া ভাৱবাদীক বিয়া পাতিবলৈ বাৰণ কৰা, যিহুদীসকলৰ অক্ষমনীয় অপৰাধ আৰু তাৰ বাবে তেওঁলোকৰ ভৱিষ্যত দুৰৱস্থা আৰু বিশ্ৰামবাৰৰ বিষয়ে জিহুৱা ঈশ্বৰৰ আজ্ঞা ইত্যাদিৰ বিষয়ে। প্ৰথমতে আমি পাওঁ ঈশ্বৰ জিহুৱাই জিৰিমিয়াক বিবাহ পাশত আবদ্ধ হ'বলৈ বাধা আৰোপ কৰিছিল, কাৰণ যিহুদীসকলৰ পাপৰ বাবে ভৱিষ্যতে তেওঁলোকৰ ওপৰত যি অত্যাচাৰ চলিব সেয়া হ'ব বৰ অমানুষিক আৰু অসহনীয়। সেই অত্যাচাৰৰ পৰা সৰু সৰু ল'ৰা ছোৱালীও ৰেহাই নাপাব, যিহৰ বাবে পিতৃ মাতৃসকলৰ মানসিক তাৰণা হ'ব অতি অধিক আৰু অসহনীয়। নিজৰ ল'ৰা ছোৱালীৰ কাৰণে জিৰিমিয়ায়ো তেনে মানসিক তাৰণাৰ বলি হোৱাটো ঈশ্বৰে বিচৰা নাছিল। সেইবাবে তেওঁক বিয়া নকৰিবলৈ ঈশ্বৰে কৈছিল। কিন্তু এই অধ্যায়টোত ঈশ্বৰে ইয়াকো জিৰিমিয়াক জনাইছে যে যিহুদী জাতিটোৱে এনেকৈয়ে সদায় দুখত দিন নিয়াব নালাগিব। এদিন তেওঁলোকলৈ মুক্তিৰ দিন আহিব আৰু তেওঁলোকে শত্ৰুৰ দেশৰ পৰা মুক্ত হৈ পুনৰ নিজৰ দেশলৈ ঘূৰি আহিব, স্বদেশত বাস কৰিব। শত্ৰুৰ বন্ধনৰ পৰা মুকলি কৰি ঈশ্বৰেই তেওঁলোকক স্বদেশলৈ ঘূৰাই লৈ আহিব। এই অধ্যায়টোত আৰু এটা বিশেষভাৱে মন কৰিবলগীয়া বিষয় আছে, আৰু সেইটো হৈছে যে কেতিয়াবা ঈশ্বৰে কোনো কোনো অবাধ্য আৰু মূৰ্খ জাতিক চেতনা দি শিকাবলগীয়া হয় যে তেওঁ সৰ্বশক্তিমান আৰু সকলো সৃষ্টিৰ গৰাকী। আমি ব্যক্তিগতভাৱে বিশ্বাস কৰোঁ যে এতিয়াও সীমা চেৰাই গৈ ঈশ্বৰৰ বিৰোধিতা কৰা জাতিক চেতনা সহকাৰে ঈশ্বৰে শিকাব যে তেওঁ বাস্তৱিকতেই তেওঁহে একমাত্ৰ প্ৰভু ঈশ্বৰ। এই বিষয়ে 16 নম্বৰ অধ্যায়ৰ 21 নম্বৰ পদটো চাওক। সেইদৰেই তেওঁ শিকাই আহিছে আৰু সেইদৰে তেওঁ শিকাই থাকিব। সকলো জাতিয়ে সেই কথা জনা ভাল। এতিয়া আমি বাইবেলৰ পৰা কেইটামান পদ পাঠ কৰিম। সময়ৰ অভাৱত আমি আগৰ পদবোৰ পাঠ কৰা নাই।
কিন্তু এতিয়া কেইটামান পদ পাঠ কৰি দিব খুজিছোঁ। 16 নম্বৰ অধ্যায়ৰ 1 নম্বৰ পদৰ পৰা 4 নম্বৰ পদলৈকে পাঠ কৰি দিম, শুনিবচোন। পুনৰাই জিহুৱাৰ বাক্য মোৰ ওচৰলৈ আহিল, বোলে তুমি বিবাহ নকৰিবা। এই ঠাইত তোমাৰ পুঁজি হ'ব নালাগে, কিয়নো এই ঠাইত উপজা পুঁজিৰ বিষয়ে আৰু এই দেশত সিবিলাকক প্ৰসৱ কৰা মাকহঁতৰ আৰু সিবিলাকক জন্ম দিয়া বাপেকহঁতৰ বিষয়ে জিহুৱাই এইদৰে কৈছে, তেওঁবিলাকে কষ্টদায়ক মৃত্যুত প্ৰাণ ত্যাগ কৰিব আৰু তেওঁবিলাকৰ নিমিত্তে কোনেও বিলাপ নকৰিব আৰু তেওঁবিলাকক মৈদাম দিয়া নাযাব। তেওঁবিলাকে মাটিৰ ওপৰত সাৰৰ নিচিনাকৈ পৰি থাকিব। তেওঁবিলাক তৰোৱাল ও আকালৰ দ্বাৰাই হত হ'ব আৰু তেওঁবিলাকৰ শৱ আকাশৰ চৰাইৰ আৰু পৃথিৱীৰ জন্তুৰ আহাৰ হ'ব। জিহুদাৰ ওপৰলৈ কি ভয়ানক অভিশাপ নামি আহিব ধৰিছে সেই কথা ঈশ্বৰে জিৰিমিয়াক জনাই দিছে। তেওঁ জিৰিমিয়াক বিয়া কৰাবলৈ মানা কৰিছে। আমি ভাবোঁ কাৰণটো অতি পৰিষ্কাৰ। আমি যদি গীতমালা 137 নম্বৰ গীতটো চাওঁ, তাত আমি দেখা পাওঁ বাবিল দেশত বন্দী হৈ থকা যিহুদী সন্তানসকলৰ দুৰৱস্থাৰ বিষয়ে। পাঠ কৰি দিছোঁ 137 নম্বৰ 8 আৰু 9 নম্বৰ পদ। হে বিনষ্ট হ'বলগীয়া বাবিল জীয়াৰী, তুমি আমালৈ ব্যৱহাৰ কৰাৰ দৰে যিজনে তোমাকো প্ৰতিফল দিব সেইজন ধন্য। যিজনে তোমাৰ শিশুবিলাকক ধৰি শিলত আচাৰিব সেইজন ধন্য। গীতমালা 137 নম্বৰ গীতৰ 8 আৰু 9 নম্বৰ পদ। যেতিয়া নবুখদনেছৰ ৰজাই জেৰুচালেম আক্ৰমণ কৰি দখল কৰিছিল, তেওঁ বন্দী ইছৰাইলীয়া সন্তানবোৰৰ মূৰ শিলত ঠেকেচি ঠেকেচি ভাঙিছিল। জিৰিমিয়াই বিয়া কৰোৱা হ'লে তেওঁ তেনেকুৱা হৃদয় বিদাৰক অভিজ্ঞতা লাভ কৰিব লাগিলহেঁতেন। সেইবাবেই ঈশ্বৰে জিৰিমিয়াক বিয়া নকৰাবলৈ কৈছে। কিছুমান বিশেষ পৰিস্থিতিত মানুহে এই পৃথিৱীলৈ সন্তান ননাই ভাল। আমাৰ কেতিয়াবা এনেকুৱা লাগে যেন আমি আৰু কোনো সন্তান এই পৃথিৱীত জন্ম নিদিয়াই ভাল। কাৰণ এই পৃথিৱীখনৰ ভৱিষ্যতলৈ চালে আমি কেৱল অন্ধকাৰেই দেখা পাওঁ। গতিকে আমি আমাৰ ল'ৰা ছোৱালীবোৰক প্ৰভু যীশুৰ হাতত সোধাই দি তেওঁৱেই যাতে সিহঁতক নিৰাপদে ৰাখে তাৰ বাবে প্ৰাৰ্থনা কৰিব পাৰোঁ, আৰু তাকেই কৰা উচিত। 16 নম্বৰ অধ্যায়ৰ 14 আৰু 15 নম্বৰ পদ দুটা পাঠ কৰি দিম। ইয়াত আমি এনেদৰে পাওঁ, তথাপি জিহুৱাই কৈছে, চোৱা, এনে কোনো দিন আহিছে যে সেইদিনা লোকবিলাকে আৰু নক'ব যে যিজনাই ইছৰাইলৰ সন্তানবিলাকক মিছৰ দেশৰ পৰা আনিলে সেই জিহুৱাৰ জীৱনৰ শপত। কিন্তু এনেকৈ ক'ব যে যিজনাই ইছৰাইলৰ সন্তানবিলাকক উত্তৰ দেশৰ পৰা আৰু যি দেশলৈ তেওঁবিলাকক খেদিছিল সেই সকলো দেশৰ পৰা আনিলে সেই জিহুৱাৰ জীৱনৰ শপত, মই তেওঁবিলাকৰ পূৰ্বপুৰুষবিলাকক যি দেশ দিছিলোঁ সেই দেশলৈ পুনৰাই তেওঁবিলাকক আনিম। জিহুদাৰ ইতিহাসৰ এই অন্ধকাৰ সময়ত ঈশ্বৰে জিৰিমিয়াক উজ্জ্বল পোহৰ এটাও দেখুৱাইছে। এটা অন্ধকাৰ সুৰংগৰ শেষত যেন পোহৰ আছে, তেনেকুৱা ভাৱ এটা ইয়াত প্ৰকাশ পাইছে। আৰু জিৰিমিয়া ভাৱবাদীৰ লিখনিত এই আশাৰ ৰেঙনিটো বাৰে বাৰে প্ৰকাশ পাই উঠা আমি দেখা পাওঁ। ইমান গভীৰ অন্ধকাৰ হোৱা নাছিল যে আহিবলগীয়া পোহৰ দেখা নোপোৱা হৈ গৈছিল, কিন্তু আচলতে অন্ধকাৰ ইমান তীব্ৰ আছিল যে আহিবলগীয়া ঈশ্বৰৰ পোহৰো সিমান উজ্জ্বল হৈ পৰিছিল। ঈশ্বৰে জনাই দিছিল যে সেইদিন আহিব যি দিনত তেওঁ বাবিলনীয়া বন্দীত্বৰ পৰা ইছৰাইলীয়া লোকবিলাকক মুকলি কৰি লৈ আহিব। তেওঁলোক আকৌ নিজৰ দেশলৈ উভতি আহিব। এতিয়া আমি 21 নম্বৰ পদটো পাঠ কৰি দিম। এই হেতুকে চোৱা, মই তেওঁবিলাকক জনাম, মোৰ হাত আৰু মোৰ পৰাক্ৰম তেওঁবিলাকক এবাৰহে জ্ঞাত কৰাম, তাতে মোৰ নাম যে জিহুৱা তাক তেওঁবিলাকে জানিবলৈ পাব। ঈশ্বৰে কৈছে যে ইছৰাইলৰ লোকবিলাকে আকৌ এদিন বুজিব যে প্ৰভু জিহুৱাই প্ৰকৃত ঈশ্বৰ। প্ৰিয় শ্ৰোতা, আমি বাৰু ঈশ্বৰক তেনেদৰে চিনি পাইছোনে, নে আমি তেওঁক পাহৰি গৈছোঁ? এতিয়া আমি 17 নম্বৰ অধ্যায়টো চমুকৈ আলোচনা কৰিম হওক। 17 নম্বৰ অধ্যায়টোৰ আৰম্ভণিত আমি পাওঁ যে যিহুদীসকলে যি কৰিছিল
সকলোতেই কেৱল মন্দতা আৰু তেওঁলোকে কেৱল মন্দকেই কৰি আহিছিল। আনহে নালাগে ধৰ্ম কাৰ্যটো বিনা দ্বিধাই তেওঁলোকে মন্দ আচৰণ কৰিছিল। 17 নম্বৰ অধ্যায়ৰ 5 নম্বৰ পদটো পাঠ কৰিছোঁ, শুনিবচোন। জিহুৱাই এইদৰে কৈছে, যি মানুহে মানুহত ভৰসা ৰাখে আৰু মৰ্তক নিজৰ বাহু জ্ঞান কৰে আৰু যাৰ মন জিহুৱাৰ পৰা আঁতৰ হয় তেওঁ শাপগ্ৰস্ত। ঈশ্বৰ জিহুৱাই মানুহ জাতিটোৰ কাৰণে এটা বৰ প্ৰয়োজনীয় কথা কৈছে যে মানুহত ভৰসা কৰা মানুহবিলাক অভিশপ্ত। মানৱ জাতিৰ এইটোৱেই আজি অভিমত হ'ব লাগিছিল। কাৰণ মানুহে মানুহত ভৰসা ৰাখিলে মানুহে মানুহৰ কাৰণে কি কৰিব পাৰে? মানুহে মানুহৰ সমস্যা খণ্ডন কৰিব পাৰেনে? কেতিয়াও নোৱাৰে। মানুহে মানুহত ভৰসা নকৰি ঈশ্বৰত ভৰসা ৰাখিব লাগে। ঈশ্বৰত ভৰসা ৰখা মানুহক ঈশ্বৰে আশীৰ্বাদ কৰে। এতিয়া আমি 17 নম্বৰ অধ্যায়ৰ 7 নম্বৰ পদটো পাঠ কৰি দিম। যি পুৰুষে জিহুৱাত নিৰ্ভৰ কৰে আৰু যিজনৰ বিশ্বাসভূমি জিহুৱা, সেই পুৰুষ ধন্য। 9 নম্বৰ পদ। মন সকলোতকৈ কপটময় আৰু তাৰ ৰোগ সুস্থ কৰিব নোৱাৰি। কোনে তাক বুজিব পাৰে? এৰা কথাষাৰ বৰ সত্য। কাৰণ বাস্তৱিকতেই মানুহৰ মনটো বৰ কপটময়। কপটীয়া মনটোক লৈ আমাৰ সকলোৰে কিবা নহয় কিবা সমস্যা আছে। এই কপটীয়া মনটোৰ ৰোগ সুস্থ কৰা বৰ টান। কেৱল ঈশ্বৰেহে মানুহক এক নতুন অন্তৰ দান কৰিব পাৰে। আমি যেতিয়া ঈশ্বৰৰ ওচৰলৈ আহোঁ তেতিয়া ঈশ্বৰে আমাক নতুন জীৱন দান কৰে। তেতিয়া আমি নতুনকৈ জন্ম পোৱা লোক হওঁ আৰু আমি নতুন প্ৰকৃতিৰ অধিকাৰী হওঁ। সেয়ে আমি আমাৰ অন্তৰ প্ৰভুক দিয়া উচিত। 10 নম্বৰ পদ। মই জিহুৱাই প্ৰতিজন মানুহক তেওঁৰ নিজ নিজ আচাৰ ব্যৱহাৰ অনুসাৰে তেওঁৰ কাৰ্যৰ ফল অনুসাৰে প্ৰতিফল দিবলৈ মনৰ বিচাৰ আৰু মৰ্ম পৰীক্ষা কৰোঁ। এৰা প্ৰতিজন লোকৰ হৃদয় ঈশ্বৰে পৰীক্ষা কৰি চায়। প্ৰতিজন লোকৰ কাৰ্য ঈশ্বৰে পৰীক্ষা কৰি চায়। প্ৰিয় শ্ৰোতা, ঈশ্বৰে যদি আমাৰ মনৰ ভাৱ চিন্তা, আমাৰ হাতৰ কৰ্ম পৰীক্ষা কৰি চায়, তেনেহ'লে কি দেখা পাব? আমি বাৰু ঈশ্বৰৰ পৰা কিবা পুৰস্কাৰ আশা কৰিব পাৰোঁনে? আচলতে আমি ঈশ্বৰৰ দৃষ্টিত জঘন্য পাপী। প্ৰতিজন লোকেই জঘন্য পাপী। কিন্তু যেতিয়া আমি প্ৰভু যীশুত বিশ্বাস স্থাপন কৰোঁ, তেতিয়াহ'লে আমি সকলোৱেই আমাৰ পাপৰ ক্ষমা লাভ কৰি ঈশ্বৰৰ দৃষ্টিত ধাৰ্মিক বুলি গণিত হ'ব পাৰোঁ। এতিয়া 12 নম্বৰ পদটো পাঠ কৰি দিম। আদিৰে পৰা উচ্চ স্থানত স্থাপিত গৌৰৱান্বিত সিংহাসন আমাৰ ধৰ্মধাম স্থান। আৰু এয়েই আচলতে মানুহৰ আশা। সকলো মানুহৰেই মন আৰু হৃদয় আচলতে মন্দ, লেতেৰা, ঘিনলগীয়া। কিন্তু উজ্জ্বল মনোমোহা ঠাই এখন আছে। আমাৰ সকলোৰে আশ্ৰয় স্থান এখন আছে। সেই স্থান ঈশ্বৰৰ স্থান। সেই স্থান কেৱল উপাসনাৰ স্থানেই নহয়, সেই স্থান নিৰাপত্তাৰ স্থান, শান্তিৰ স্থান, আশ্ৰয়ৰ স্থান। ঈশ্বৰে ইছৰাইল জাতিক তেওঁলোকৰ দেশখনত কিছুমান আশ্ৰয় নগৰী থিৰ কৰি দিছিল। সেই আশ্ৰয় নগৰীবোৰত তেওঁলোকে নিৰাপত্তা পাইছিল। আৰু আজি আমাৰ বাবে আশ্ৰয় নগৰী হৈছে প্ৰভু যীশুখ্ৰীষ্ট। প্ৰিয় শ্ৰোতা, এই দিনবোৰ অতি মন্দ আৰু ভয়াৱহ। আনকি আমাৰ ঘৰৰ পৰা বাহিৰত খোজ দিয়াটো আজি আমাৰ বাবে নিৰাপদ নহয়। আনকি আমাৰ ঘৰবোৰো আজিকালি নিৰাপদ হৈ থকা নাই। তেনেহ'লে নিৰাপদ স্থান বিচাৰি আমি কলৈনো যাম? তেনেকুৱা নিৰাপদ স্থান আছেনে বাৰু? আছে প্ৰিয় শ্ৰোতা, সেই ঠাই আছে। সেই নিৰাপদ আশ্ৰয়স্থান আছে। ঈশ্বৰৰ অনুগ্ৰহৰ সিংহাসনেই সেই নিৰাপদ স্থান। সেই অনুগ্ৰহৰ সিংহাসনৰ আগলৈ আপুনি মই আজি যাব পাৰোঁ। ঈশ্বৰে আমাক সেই নিৰাপদ স্থানলৈ মাতি আছে। বাইবেলত আমি এনেদৰে পঢ়িবলৈ পাওঁ, এতেকে হে ভাইবিলাক, যীশুৱে আঁৰ কাপোৰেদি
অৰ্থাৎ তেওঁৰ মাংসেদি যি নতুন আৰু জীৱনময় পথ আমাৰ কাৰণে আৱিষ্কাৰ কৰিলে, আমি সেই পথেদি যীশুৰ তেজৰ গুণে পবিত্ৰ স্থানত সোমাবলৈ সাহিয়াল হোৱাত আৰু ঈশ্বৰৰ গৃহৰ ওপৰত নিযুক্ত মহান আমাৰ এজন পুৰোহিতো থকাত আৰু কুবিবেকৰ পৰা আমাৰ হৃদয় শান্তি কৰা হোৱাত আমি সত্য হৃদয়ৰ সহিত সম্পূৰ্ণ নিশ্চয়তাযুক্ত বিশ্বাসেৰে ঈশ্বৰৰ ওচৰলৈ চাপি যাওঁ হওক। প্ৰিয় শ্ৰোতা, প্ৰভু যীশুত বিশ্বাস স্থাপন কৰি আপুনি ঈশ্বৰৰ ওচৰলৈ চাপি যোৱাৰ সেই সাহস আপোনাৰ হৃদয়ত লাভ কৰিব পাৰে। লাভ কৰিছেনে বাৰু? ঈশ্বৰ আপোনাৰ সহায় হওক। আমেন। মানুহৰ হৃদয়খন সকলো বস্তুতকৈ প্ৰতাৰক আৰু কপটময়। হৃদয়খনৰ কথা কোনেও জানিব নোৱাৰে। আমাৰ সকলোৰে হৃদয়ৰ ক্ষেত্ৰতে এই কথা সঁচা। দুৰ্ভাগ্যজনকভাৱে আমাৰ সকলোৰে হৃদযন্ত্ৰৰ সমস্যা এটা আছে। ঈশ্বৰেহে আমাৰ সকলোৰে হৃদয় পৰীক্ষা কৰে। তেওঁ আমাৰ মনৰ ভাৱ চিন্তা সকলো দেখা পায়। হৃদয়ৰ ৰোগ কেৱল ঈশ্বৰেহে নিৰ্মল কৰিব পাৰে। মানুহে এতিয়া শাৰীৰিক অৰ্থত সেই ধৰণৰ কাম কৰি আছে, কিন্তু ঈশ্বৰে আধ্যাত্মিক অৰ্থত বহুদিনৰ পৰা কৰি আহিছে। আমি যেতিয়া তেওঁৰ ওচৰলৈ আহোঁ, তেতিয়া তেওঁ আমাক নতুন জীৱন দিয়ে। আমি নতুনকৈ জন্ম পাওঁ, আত্মিকভাৱে আৰু এটা নতুন স্বভাৱ লাভ কৰোঁ। তেওঁ আমাক এখন নতুন হৃদয় দিব বিচাৰে। তেওঁ এজন হৃদৰোগ বিশেষজ্ঞ। তেওঁ হৈছে মহান চিকিৎসক। যেতিয়া আমি তেওঁৰ হাতত নিজক সোধাই দিওঁ, তেতিয়া এখন নতুন হৃদয় লাভ কৰোঁ। আজিলৈ আমাৰ অনুষ্ঠানটো ইমানতে সামৰণি মাৰিব খুজিছোঁ। পৰৱৰ্তী অনুষ্ঠানত আপোনালোকক পুনৰ লগ পোৱাৰ আশা ৰাখিছোঁ। সামৰণি মৰাৰ আগতে আহকচোন আমি খন্তেক প্ৰাৰ্থনাত মূৰ দুৱাওঁ। স্বৰ্গত থকা অতি মৰমীয়াল দয়ালু পিতৃ ঈশ্বৰ, প্ৰভু তোমাক ধন্যবাদ দিছোঁ। সুন্দৰ সময়, সুন্দৰ প্ৰভু তোমাৰ পবিত্ৰ বাক্য অধ্যয়নৰ যি সুযোগ দিলা তাৰ বাবে। দয়ালু মৰমীয়াল পিতৃ ঈশ্বৰ, তোমাৰ পবিত্ৰ বাক্য অধ্যয়নৰ যোগেদি যি আজি আমি নম্ৰতাৰ বিষয়ে শিকিলোঁ, প্ৰভু তুমি আমাক প্ৰত্যেককে নম্ৰতা হ'বলৈ প্ৰভু তুমি শিকোৱা, আৰু আমি যাতে প্ৰভু আমাৰ জীৱনত সদায় প্ৰভু নম্ৰতাৰে যাতে চলি যাবলৈ পাৰিম, তেনে আশীৰ্বাদ প্ৰভু তুমি দান কৰিবা। আৰু বিশেষকৈ প্ৰভু এই অনুষ্ঠানটি চাই থকা যিমান আমাৰ দৰ্শকসকল আছে, তেওঁলোকৰ জীৱন তোমাৰ আশীৰ্বাদেৰে পৰিপূৰ্ণ কৰিবা, আৰু তেওঁলোকৰ সকলো প্ৰয়োজনীয়বোৰ প্ৰভু তুমি তেওঁলোকক দান কৰিবা। এই সকলো যাচনা মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত অৰ্পণ কৰিলোঁ। আমেন। জাগা হে বন্ধু, জাগা হে বন্ধু, কলা ঘুমটিৰি শুই থাকোঁতেই বেলি লহিয়াই আৰু নকৰা দেৰি। জাগা হে বন্ধু, জাগা হে বন্ধু, কলা ঘুমটিৰি শুই থাকোঁতেই বেলি লহিয়াই আৰু প্ৰিয় শ্ৰোতা দৰ্শক, আশা কৰোঁ ভক্তিবচন অনুষ্ঠানটি উপভোগ কৰি আপোনাৰ নিশ্চয় ভাল লাগিছে। এই বিষয়ে আপোনাৰ মতামত জানিব পাৰিলে আমি নথৈ আনন্দিত হ'ম। আপোনাৰ যদি আমাৰ এই অনুষ্ঠানটি উপভোগ কৰি ভাল লাগিছে, তেন্তে অনুগ্ৰহ কৰি আমালৈ এটি মিছ কল দিয়কচোন। আপোনাৰ এটা মিছ কল আমাৰ বাবে অতি মূল্যৱান। প্ৰতিটো মিছ কল দিয়া সকলৰ মাজৰ পৰা এজন বিশেষ দৰ্শকক বাছি লৈ সপ্তাহৰ শেষত পুৰস্কৃতও কৰা হ'ব। মিছ কল দিয়া নম্বৰটো হৈছে 0444908125। আপোনাৰ যদি কিবা প্ৰাৰ্থনাৰ বিষয় থাকে বা অধিক জানিবলৈ ইচ্ছা কৰে, তেন্তে টেলিফোনৰ মাধ্যমেৰেও আমাক যোগাযোগ কৰিব পাৰে। আমাৰ টেলিফোন নম্বৰটো হৈছে 7429840242। আপুনি আমালৈ ইমেইল অথবা পত্ৰযোগেও যোগাযোগ কৰিব পাৰে। তাৰ বাবে আমাৰ ইমেইল ID আৰু পোষ্টেল এড্ৰেছটো টিভি পৰ্দাত চাই লওকচোন।